হাই হেল্ল' নমস্কাৰ মই দীপক চবৰ আপোনালোকে সকলোৱে মোক চিনি পায় তো বহুত দিন ধৰি মই আপোনালোকৰ ওচৰত দেখা দিয়া নাই তো গতিকে প্ৰথমে ক্ষমা বিচাৰিছোঁ আৰু মই নিজৰ পাৰ্চনেল কামত অলপ ব্যস্ত আছিলোঁ গতিকে সকলোৰে এটা কি থাকে সপোন থাকে সেই সপোনবোৰ পূৰ কৰিবৰ কাৰণে নিজৰ ওপৰত কাম কৰিব লগা হয় গতিকে মোৰো এটা সৰুকৈ সপোন আছিলে যি সপোন পাবৰ কাৰণে মই অলপ নিজক সময় দিছিলোঁ নিজক প্ৰিপেয়াৰ কৰি আছিলোঁ ফাইনেলি সেই সপোন পূৰ কৰিছোঁ কিন্তু কি হয় সপোন পূৰ কৰাৰ পিছত মানুহে ভাবে ফুল এনজয় বা নিজৰ সপোন পূৰ কৰিছোঁ মানে এতিয়া আৰু লাইফ সলনি হৈ গ'ল কিন্তু সেইটো নহয় সপোন পূৰ কৰাৰ পিছত বহুতখিনি দায়িত্ব বাঢ়ি যায় আৰু সপোন পূৰ কৰাৰ লগে লগে সেই বস্তুটো বুজিবৰ কাৰণে সেই কাম শিকিবৰ কাৰণে সেই ভাষা জানিবৰ কাৰণে বা মানুহৰ লগত মিলিবৰ কাৰণে অলপ সময় লাগে গতিকে সেইবিলাক বুজিবৰ কাৰণে মোক সময় লাগিলে যাৰ সময়ৰ মাজত মই ভিডিঅ' বনাবৰ কাৰণে সময় পোৱা নাছিলোঁ গতিকে ফাইনেলি মই এতিয়া ফ্ৰী হৈছোঁ আৰু কামো চলি আছে গতিকে এতিয়া মই ফ্ৰীলি ভিডিঅ' বনাব পাৰিম সেইটো মই জনাবৰ কাৰণে আৰু মই বহুতখিনি এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিবৰ কাৰণে মই ৰেডি হৈ আছোঁ গতিকে আপোনালোকে মোক চাই থাকিব আৰু আপোনাক যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে বা আপুনি মোৰ আগত ভিডিঅ' চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে আগৰ মই যিমানবোৰ ভিডিঅ' বনাম আপোনাৰ ন'টিফিকেশ্যনত আহি যাব থেংক ইউ ছ' মাছ ফৰ ৱাচিং